আজি স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণক সুৰক্ষা দল অসম স্বেচ্ছাসেৱী সংগঠনৰ তৰফৰ পৰা 18 কাঠপাৰ প্ৰাথমিক বিদ্যালয়ত আমি এই দিৱস ভাবি উদযাপন কৰিলোঁ। আৰু বিশেষকৈ যিসকল ব্যক্তিয়ে বানপীড়িত জনতাক নিজৰ সৰ্বস্ব ত্যাগ কৰি ৰক্ষা কৰিছিল, তেখেতসকলক আমি আমাৰ সুৰক্ষা দলৰ তৰফৰ পৰা এভাগী পুৰস্কাৰ দিব বিচাৰিলোঁ। আৰু এই পুৰস্কাৰৰ ভিতৰত মমেণ্টো এখন প্ৰশস্তি পত্ৰ আৰু এটা বেজ আছিল। মই ভাবোঁ তেখেতসকলে ভৱিষ্যতে এই ধৰণে সমাজৰ পীড়িতসকল নিষ্পৃহসকলক যাতে ভৱিষ্যতে সহায় সহযোগ কৰি যাওক। আৰু লগতে এই ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামখনত যিসকল ব্যক্তিয়ে নিজৰ জীৱন ত্যাগ কৰি এই অমূল্য স্বাধীনতা আমাক প্ৰদান কৰিলে, তেখেতসকলক আজি এই সভাখনৰ মাধ্যমত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ, লগতে স্মৰণ কৰিলোঁ। ধন্যবাদ। সংগঠনৰ কাৰণে কুকুৰা মই প্ৰথম কেইদিনমান বুজৰি কমৈ আছোঁ। মানুহজন দেখিবলৈ নাই, ক'ত গ'ল? মানুহজন নাইকিয়া হৈ গুচি গ'ল। কাৰণ আমি যি হওক পূৰা লাগি আছোঁ, বান হাইছত মানুহজন লাপাতা হৈ গ'ল। মই এনাউন্সমেণ্ট দিবলৈ আছে, মানুহজন গ'ল গ'ল। তাৰপিছত কি হৈ গ'ল, তেওঁ ভিডিঅ' কেইটামান দিলে। কাৰণ ইমানেই বানপানীৰ সৃষ্টি হৈছে আপোনাৰ নিমাইজান বেতবাৰী অঞ্চলত আৰু এই লক্ষ্মীনগৰ মানুহ তাত ভয়ংকৰ বানপানী, ধৰক ডিঙিলৈকে পানী ডিঙিলৈকে ওফন্দি আহিছে। তেওঁ ভিডিঅ' কেইটামান দিছে, দেখা পাইছোঁ। এই NDRF-ৰ SDRF-ৰ যে বোটবোৰ থাকে, নাওবোৰ, তাত মানুহবোৰক ঘৰৰ পৰা উঠাই চব য'ত ধৰক ছেফ জেগা আৰু তালৈ তেওঁ কঢ়িয়াই লৈ গৈছে। মই তেতিয়াৰ পৰা অনুমান কৰিছোঁ, পূৰা কামত লাগি গ'ল। আমাৰ সম্পাদক ডাঙৰীয়া ৰৈ থকা নাই। কাৰণ 3 দিন চব মানুহৰ ঘৰৰ পৰাই প্ৰতি ঘৰৰ পৰা বৃদ্ধ হওক বাল বনিতা যিয়ে হওক সকলোকে উলিয়াই চব ছেফ জেগালৈ তেওঁ আনিছে। ঠিক আছে, 3 দিনতে সেইটোৱে কৰিলে। তাৰ পাছত তাত আমাৰ এটা কেম্প হৈছিলে, লক্ষ্মীনগৰ যিখন প্ৰাথমিক বিদ্যালয়, সেই লক্ষ্মীনগৰ প্ৰাথমিক বিদ্যালয়ত তাৰ যিমান সেই নিমাইজানৰ পৰা বেতবাৰী যি অঞ্চলৰ 200, তাৰপিছত 400 হ'লগৈ। প্ৰথম 200 আছিলে। সকলোকে আনি তাতে তেওঁলোক থাকিলে, খোৱা বোৱা আদি কৰি। তেখেতে ক'লে, ভাস্কৰ মোক নেমাতিবা, কাৰণ কেলৈ মোৰ 200 ব্যক্তিৰ মোৰ দায়িত্ব আছে। দিন ৰাতি একাকাৰ কৰি ৰাতিপুৱাৰ পৰা গধূলিলৈ খোৱা বোৱা, শৌচ পেচাব কৰা আদি কৰি সকলোখিনি দায়িত্ব মই চকুৰ আগত দেখাত ন্যায়িকে তেওঁ পালন কৰিলে। আৰু সেইকাৰণে যিয়ে হওক, আৰু সেয়া আমাৰ কাৰণে আদৰ্শৰ প্ৰেৰণা। তেখেতে ইমান কষ্ট কৰি তেখেতৰ 3 দিন মই কথা পাতি আছোঁ। মোক কৈ আছে, ভাস্কৰলৈ কি কৰিম, কি কৰিলে ভাল হ'ব, মই বাইদেউ কৈ আছোঁ, এইকেইটাকে দিয়ক উপহাৰ। যিয়ে হওক আজি আমাৰ সন্মুখত কেইভাগেই সন্মুখত দেখা পাইছোঁ। এতিয়া মই থাকোঁ দেই, মই তাতে আৰু আগবাঢ়ি যাওঁ আৰু কোনে বনাইছে কেকটো? মামনি বনাই আপুনি কাটি দিয়ক, চবেই দেউৰে ক'লে বেছি মৰম কাটিব লাগে আকৌ। চাহ তেওঁ গাখীৰ চাহ বনাইছিলে, চাহো বনাইছে, গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ মহৎ ত্যাগৰ কাৰণে আজি এই স্বাধীনতা উপভোগ কৰিব পাৰিছোঁ। বিগত যোৱা জুলাই মাহৰ 19 তাৰিখে হোৱা ধ্বংসকাৰী বানপীড়িত আমাৰ সতীৰ্থসকলে বহুত কষ্ট কৰি বানপানীত লোকসকলৰ ৰক্ষা কৰিবলৈ অতি আগ্ৰহে আগবাঢ়ি আহিছিলে। নিজেও একঁকাল পানীত ডুব আছোঁ, সকলোৱে জানেই আমিও কিমান দুৰ্ভগীয়া। কাৰণ ইয়াত যিসকল বহি আছে গোটেইসকলে বানপানীৰ লগত গোটেইখনে জ্বলা কলা খাই গৈছে। আৰু
কিনো ক'ম বানপানীৰ বিষয়ে বা তাকে ভগৱানৰ ওচৰত কৃপা কৰিছোঁ যাতে আৰু যাতে নাহক এনেকুৱা প্ৰলয়া তাকে কামনা কৰিছোঁ। কাৰণ ডুব যোৱাৰ পিছতো উদ্ধাৰ কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আমাৰ বনভোজনগৰৰ পতিতসকলক এই উদ্ধাৰ কাৰ্যৰ কাৰণে সন্মানেৰে সন্মিত কৰিব বিচাৰিছোঁ তেওঁলোকক। মই নামকেইটা কৈ গৈছোঁ, সকলো আহিলে ভাল পাম আৰু আগলৈ গুচি আহিব দেই। তেওঁলোক নাই চুকত আছে। বিসংগীত হৈ যোৱাৰ পৰিণত সেই সুকীয়া ৰাজ্য গঠন হোৱাৰ পৰিণতি একতা নথকাৰ পৰিণতি প্ৰথমতে ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে ব্যৱসায় কৰিবলৈ আহি ইয়াত শাসন কৰিবলৈ আৰম্ভ কৰিছিল। এতিয়া আপুনি যদি চায় স্বাধীনতাৰ সংগ্ৰামটো তেতিয়াহ'লে ব্ৰিটিছসকল আহিছিল 1600 খ্ৰীষ্টাব্দত আহিছিল। এতিয়া ভাৰতৰ ৰজা আছিল, সম্ৰাট আছিল, সম্ৰাট জাহাংগীৰ, মোগল সম্ৰাট জাহাংগীৰ আছিল। জাহাংগীৰক তেওঁলোকে যিখন ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে যিখন পত্ৰ দিছিল আমাক ব্যৱসায় কৰিবলৈ দিয়ক, সেই পত্ৰখন দিওঁতে তেওঁলোকে ইংলিছত লিখিছিল আৰু জাহাংগীৰেতো সেই সময়ত ইংৰাজী বুজি নাপায়। এতিয়া ইজনে ট্ৰেন্সলেট কৰি দিছিল, সেইজনে বহুত ভুল তথ্য যোগান ধৰিছিল। জাহাংগীৰক সম্ৰাট জাহাংগীৰক বহুত ভুল তথ্য যোগান ধৰিছিল, যাৰ বাবে জাহাংগীৰে অনুমতি প্ৰদান কৰিছিল আৰু প্ৰথম চুৰাট বন্দৰত তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছিল। আমি এই স্কুলখনৰ যি পৰিচালনা সমিতি আছে, পৰিচালনা সমিতিৰ সভাপতি ইয়াৰ পিছতে আমি এই 80তম যি স্বাধীনতা দিৱস, এই স্বাধীনতা আমি আমাৰ সুৰক্ষা দলৰ তৰফৰ পৰা এই স্কুলৰে শিক্ষক আমি